জনতাৰ ওপৰত যিটো অত্যাচাৰ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে, আপোনাৰ একফালৰ পৰা উচ্ছেদ কৰি এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতসকলক অসমত থাকিবলৈ দিয়া নাই, বাচি থকাৰ অধিকাৰ কাঢ়ি লৈছে, সৰু সৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে। বৃদ্ধ মানুহ তেখেতসকলে তিৰপালৰ তলত বসবাস কৰি আছে, যাবলৈ সকলৰ ঠাই নাই। গান্ধীজীৰ দেশ, আমি সেইকাৰণে জাতিৰ পিতা মহাত্মা গান্ধীৰ ষ্টেচুৰ ওচৰত আমি আহি এই এই কাৰ্যসূচী আমি পালন কৰিছোঁ যে সংবিধান অৱমাননা কৰি, সংবিধানক গছকি যিটো অসমীয়া আৰু ভাৰতীয় নাগৰিক সেইসকলক যেনেকৈ অমানৱীয় উচ্ছেদ কৰিছে, এই উচ্ছেদৰ আমি প্ৰতিবাদ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অমানৱীয় উচ্ছেদ বন্ধ কৰক, সংবিধানক সন্মান কৰক, তেখেতে গান্ধীজীৰ দেশত তেখেতৰ এই অত্যাচাৰ তেখেতে বন্ধ কৰক। তাৰ কাৰণে আজি আপোনালোকৰ যোগেদি চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰিছোঁ যে মুখ্যমন্ত্ৰী, আপুনি প্ৰতিবাদৰ ভাষা বুজাৰ চেষ্টা কৰক। এই উচ্ছেদিত মানুহৰ কণ কণ ল'ৰা ছোৱালী আজি স্কুলত যাব পৰা নাই, বৃদ্ধ মানুহ আজি চিকিৎসা পোৱা নাই, সেইসকলক বাচি থকাৰ অধিকাৰ দিয়ক, সেইসকলক জীয়াই থকাৰ অধিকাৰ দিয়ক। গণতন্ত্ৰ হত্যা কৰা নচলিব। গান্ধীজীৰ দেশত আপোনাৰ এই অত্যাচাৰৰ কোনো ঠাই নাই। গান্ধীজীৰ দেশত আপোনাৰ এই জুলুম অত্যাচাৰ বন্ধ হ'বই লাগিব। সংবিধানৰ শপত খাই সংবিধানক অৱমাননা কৰা আপোনাৰ এই কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়, তাক কোনোপধ্যেই মানি ল'ব নোৱাৰি। তাৰ কাৰণে আজি আমি বিধানসভাৰ সন্মুখত, গান্ধীজীৰ ষ্টেচুৰ সন্মুখত আমি প্ৰতিবাদ কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে এইসকল উচ্ছেদিত মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক, ক্ষতিপূৰণ দিয়ক, আৰু দ্বিতীয়বাৰ যাতে কোনো ধৰণৰ অসমীয়া আৰু ভাৰতীয় নাগৰিক ভূমিহীন মানুহ যিখিনি চৰকাৰী মাটিত আছে উচ্ছেদৰ কোনো কাম নকৰে।